এতিয়া আছে দেওবাৰ আজি আৰু এতিয়া 9:30 বাজিলে আজি বহুত দেৰি হ'ল ৰাতিও দিছে কেহিল বৰষুণ তেনেকে আৰু মানুহজন নাই ইলেকশন ডিউটিত গ'ল ৰাতি কালি কেইটামান বজাত গ'ল 7:30 মান বাজিলে চাগে আৰু গৈ পাওঁতে মানে ইয়াৰ পৰা কেম্পলে মানে 7:30 ঘৰৰ পৰা মানে 7:30 মানতে ওলাই গৈছে ৰুমৰ পৰা তাত আকৌ তেওঁলোকৰ কিবা কিবি থাকে তেনেকে 9:30 মান বাজিলে 9:30ত গৈছে আৰু ৰাতিপুৱা এতিয়া 8টা মানত পালে নেকি চাগে তেনেকুৱা হ'ল আৰু এতিয়া বৰ্তমান ফোন কৰা নাই মই 7টা মানতে ফোন কৰিছিলোঁ তেওঁলোক গৈছে হেৰি মানকাছাৰ আৰু কাছাৰলৈ গৈছে গতিকে বেয়া লাগিছে বহুত বেয়া লাগিছে সেইটো কাৰণে মানে কি হ'ল ৰাতিটো ভালকে টোপনিও অহা নাই বতৰটোৰ কাৰণে আৰু হেয়া মানুহজন নহলে অকমান কিবা বেয়া লাগে নহয় সেই কাৰণে এতিয়া উঠি মিলি অলপ দেৰিও হ'ল বাৰু এতিয়া চাহ লৈ আহিছো আৰু লৰা আৰু মইহে খাম ছোৱালীজনী আৰ্টৰ স্কুলত গৈছে এতিয়া ইয়াক মাতি আছো ই টিভি চাই আছে উঠি নাহেও খাবলে আৰু আনকালে কিন্তু আমাৰ সোনকালে হয় মানুহজন থাকিলে এতিয়া আৰু নাই বুলিয়ে মই অকমান লাহে ধীৰেও কৰিছো উঠাটো দেৰি হ'ল মানে কি হ'ল যেতিয়া পোহৰ হৈছে তেতিয়াহে ভালকে টোপনি আহিছে মানে আগৰাতিখিনি ভালকে টোপনি নাহিলে তাৰ মানে যেতিয়া বৰষুণ কমিলে তেতিয়াহে টোপনি আহিলে আৰু এনেও মানুহ নহলে কিবা তেনেকুৱা নেকি ভাল নালাগে দেখোন বতৰটো বেয়া হৈ থাকিলেও কিবা এনেই কিবা ভাল নালাগে হার পাই যাও মাজতে আৰু এটা চিন্তা ৰাতি গৈছে যে তেওঁলোক ভালে ধৰ ৰাস্তায় একো নহলে হ'ল বতৰৰ মানে বতৰে যাতে একো দিগদাৰি নকৰে আৰু তেনেকুৱা বুলি সেইটো এটা চিন্তা সেই চিন্তাতেই মানে টোপনি অহা নাই এতিয়া আকৌ আজি বাৰু ভালকে টোপনি মাৰিব পাৰিম বাৰু আজি টেনচন নাই কাৰণ গৈ পাই যি হক তেওঁলোকে ভালে গৈ পালে হেতু এটা চিন্তাতেই মানে এতিয়া সেই চিন্তাটো মানে নাইকিয়া হ'ব আৰু আজি সেই কাৰণে আৰু আজি বাৰু ইমান অসুবিধা নহয় আৰু যোৱাকালি হেতুৱে চিন্তা আৰু জনিবা ঢেৰেকনি বিজুলী ৰাতি আকৌ আধা ৰাস্তাত পালেহে নেকি নে বতা ছটা দি গছৰ ভাল চিন্তাটো কেতিয়াও নাহে মনত হয়নে নহয় ক'বচোন মানে বেয়াটোহে আহে তাৰ মানে এটোহে হ'ব নেকি জুৰকে বতাহ দিলে ডাল চালবোৰ গাড়ীতে পৰিব নেকি ভাল মানুহে ক'ব এতিয়া ভালবোৰ চিন্তা নকৰে নহয় আচলতে বতৰটোৰ কাৰণে তেনেকুৱা মনত আৰু মাইকী মানুহবোৰ তেনেকুৱাই হয় নেকি সদায় মানে বেয়াটোহে আগে আহে তাৰ মানে বেয়া ভাৱটোহে আগে আপোনালোকৰ হয়নে নহয় ক'বচোন বাৰু মোৰটো কিন্তু তেনেকুৱাই হয় তাৰ মানে এতিয়া বৰ বিশেষ একো নাই বনোৱা তাক চিৰা দিছো মই বৰা চালৰ জলপান লৈছো আৰু বনাই থকা নাই এও নাই যেতিয়া মোৰ এলাহ লাগে তাকো এইখিনি যোৱাকালিৰে আছিলে মই আৰু এলাহতে গৰম গাখীৰ দি পেলাই খাইছো আমিবোৰ এনেকুৱাই নহয়নে বাৰু মেইন মানুহজন নহলে মানে সব থুপাই নমো আৰু নিজৰ কাৰণে মানে হ'ব তেনেকে চলি যাব আৰু মানুহজন নহলে এতিয়া মানুহজনৰ কাৰণেহে ভালকে বনোৱা যায় তথাপি আমাৰ ইহঁত দুটা আছে বুলি যেনিবা অকনমান হেৰি কৰা হয় আৰু কিবা এটা বনোৱা হয় উপায় নাই যা কিন্তু অকলে থাকিলে আৰু সিহঁতলে দিনত কি হয় জানে এও নাথাকিলে দিনত যদি কিবা বনাইছো নহয় ৰাতিলেও থৈ দিও আৰু মই ওটছ খাই থওঁ আৰু তেনেকে সিহঁত দুটা কিবাকা সন্তুষ্ট হলে আৰু মোৰ আৰু একদম চিন্তা নাই আৰু গা চা ধুলো চাকি বন্তি জ্বলালো জ্বলাই পেলাই এতিয়া গাখীৰ আহিলে গাখীৰ আহোতে মই বোলো সিম্পলকে এনেকে খুৱাই ভাল হ'ব এতিয়া মাতি আছো আকৌ শুনটো ইয়া বহি লৈছে লৈ পেলাই কি কয় পেপা পিক চাই আছে আহা আকৌ এই চিৰাখিনিও তোমাক খুৱাই দিব লাগে নেকি আহা তাৰপিছত তোমাক থৈ আহিম আহা হা চিৰাখিনিও খুৱাই দিব লাগে ৰখোতে চিৰা গোটেই সিজি পেনপেনীয়া হৈ গ'ল এনেকে আৰু ৰাতিপুৱা চাহটো তাই আহিলেও তাইকো তেনেকে দিম আৰু নাখালে মেগীকে খাব আৰু তাই মাজত 2-3টা ভিডিঅ'ৰ আগত মই কৈছিলোঁ আৰু মাকৈৰ মানে ৰেচিপি এটা দিম বুলি কৈছিলোঁ ইমান ধুনীয়াকৈ ৰেচিপিটো বনাই পেলাই ভিডিঅ'টো বনাই থৈ দিলোঁ আৰু ভিডিঅ'টো কি হৈ থাকিলে নেজানো ডিলিট হৈ থাকিলে আকৌ সেইদিনাখনে মাকৈ হাঁহিও উঠিছে মাকৈ মানে কি হ'ল জানে দুটা ডাঙৰ চাই আকৌ ৰাখিছিলোঁ দেই আগৰো দুটা আছিলে ঢেৰ মাজে আমি ৰাখি থকা হৈছে তাৰমানে ৰাখি খাই থকা হয় আহিছা আহা আকৌ এইডোখৰলৈ আহিলা এনেকে শুই চাবা তাৰপিছতে হাতখন বিষাইহে গ'ল মোৰ ধৰোতে
তাৰপিছতে এতিয়া মানে কি হ'ল আকৌ দুটা আনিছিলে আমাৰজনেনো খাব লাগেনে পুৰি পেলাই এতিয়া এটা আছিলে নহয় সেইটোৰে তেওঁ কৈছে বোলে এইটোৰে চব্জি বনাবা আকৌ চব্জি বনাইছোঁ তেনেকৈ তাকে বোলো অকণমান সেই চব্জিখিনি কেনেকৈ বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু খুব ধুনীয়া খুব ভাল লাগে আপোনালোকেও খাই চাব তেনেকৈ আজি আৰু বেলেগ একো নেদেখুৱা আৰু মোক সুধিছিলে দেই বেমাৰ ভাল পাইছেনে নাই তেনেকৈ বহুতে সুধিছিলে চৰ্দি জ্বৰ আৰু কিনো আৰু তথাপিতো আৰু এবাৰ বৰ মানে অলপ বেলেগ ধৰণত আহিছে ভাইৰাছটো তাৰমানে গতিকে এতিয়া বৰ্তমান ভালেই আৰু মাতটো ইমান এটা ভাল হোৱা নাই আৰু এতিয়া মানে ঔষধ লৈছোঁ ন এয়া জলপান কাহৰ ঔষধ প্ৰেছাৰৰ ঔষধ একেবাৰে বেয়া গম পাইছেনে তথাপিও খাব লৈছোঁ আৰু গতিকে মই চাহখিনি খাওঁ আপোনালোকে ৰেচিপিটো চাব কিন্তু যোৱাকালি যেতিয়া ডিউটিলৈ যাব লৈছিলে তেওঁ ৰাতি মানে 7:30মান বজাত আৰু তেতিয়া মানে কি হ'ল তেওঁ ক'লে দুখনমান ফটো মাৰি দিয়া ফটো মাৰি দিলোঁ দি পেলাই মোবাইলটো হাতত থাকোঁতে বোলো অকণমান ভিডিঅ' কৰিলোঁ আগৰ পৰা পাহৰিছোঁ ভিডিঅ' কৰি থাকিবলৈ আৰু বৰষুণো দি আছিলে তেনেকৈ যাবলৈ ওলাই ৰৈও আছিলে অকণমান ভিডিঅ' কৰিও ৰাখি বাই বাই ৰ'ব অলপমান ৰখি দিয়ক লৰালৰিকৈ ওলোৱাই এই শুনটো বাৰু আমাৰ ৰেচিপিৰ মাজলৈ আহোঁ নে কি কয় এতিয়া মই কৈছিলোঁ এটা যিহেতু এটাৰ কাৰণে মানে তেনেকৈ এটা যদিও মানে আমি দুজন মানুহে খোৱা ধুনীয়াকৈ হৈছে কিন্তু কাৰণ ডাঙৰ আছিলে আৰু এনেকৈ দুভাজ কৰি পেলাই মানে ভাঙি পেলাইও কুকাৰত বইল কৰিব পাৰে আৰু কেঁচাকৈও এনেকৈ এৰুৱাই বইল কৰিব পাৰে মানে সম্পূৰ্ণ নিজৰ সুবিধা অনুযায়ী আৰু ইয়াৰ আগত যেতিয়া বনাইছিলোঁ মই এনেকৈ গোটেই গোটাকৈ দি পেলাই কুকাৰত বইল কৰি লৈ তেনেকৈ এৰুৱাইছিলোঁ আৰু এতিয়া আজি ভাবিছোঁ এইবাৰ এনেকৈয়ে এৰুৱাওঁ গোটেইখিনি মই ধুনীয়াকৈ এৰাই মেলি ল'ম আৰু অলপমান মাত্ৰ এৰাওঁতে কষ্ট হয় আৰু সিমানেই আৰু লাষ্টত মই কটাৰীৰে কাটি দিছোঁ এৰাব অলপমান দিগদাৰী পোৱাত অলপমান কাটি দিছোঁ আৰু তেনেকৈ তাৰপিছত ধুনীয়াকৈ ধুই ল'লোঁ ধুই লৈ কুকাৰত দি ল'ম আৰু পানী অকণমান চিপচিপিয়াকৈ এনেকৈ দি ল'ম আৰু যিখিনি লাগে 3টা হুইচেল দি লৈছোঁ 3-4টা মাৰিলেও কোনো কথা নাই বুটৰ দৰে নহয় আৰু যেনিবা বহুত চিটি মাৰিলেও গেলি একেবাৰে নাইকিয়া হ'ব তেনেকুৱা একো নহয় আৰু 3টা মাৰিম বুলি কৈ 4-5টা মাৰি দিলেও একো নহয় তাৰমানে আৰু কুমলীয়া ল'ব লাগে যাতে মোৰ নখটো মানে সোমাই গৈছে আৰু তেনেকুৱা কুমলীয়া হ'লে ভাল একেবাৰে টানটোত খাবলৈ বেয়া লাগে এতিয়া বৰ্তমান যিটো মানে কুমলীয়া হৈ আছে তেনেকুৱাটো ভাল আৰু নখটো এনেকৈ সোমোৱাই দিব যেতিয়া পুতুককৈ সোমাই গৈছে সেইটো খাবলৈ ভাল হয় মানে তাৰ পাছতে মিঠাতেলত মই জিৰা কেইটামান দিছোঁ পিঁয়াজ দিলোঁ আৰু লগতে কেঁচা জলকীয়া নিজৰ লগত কথা শুকান জলকীয়াও দিব পাৰে তাৰপিছতে মই কেঁচা জলকীয়াকৈ তেনেকৈ দিলোঁ আমি দুজনে খাম যিহেতু সেইকাৰণে জলকীয়া দি দিছোঁ আৰু 3টা জলকীয়া তেনেকৈ দিছোঁ খাবলৈ অকণমান জ্বলা হ'লে এনেকুৱা হেৰিত ভাল লাগে আৰু তৰকাৰী বনাম যিহেতু খুব ভাল লাগে আপোনালোকে যিসকলে খোৱা নাই এবাৰ খাই চাবচোন বৰ ধুনীয়া এখন তৰকাৰী হয় খাবলৈ ভাল লাগে এবাৰ খালে খায়ে থাকিব তাৰমানে মন যাব খাবলৈ খুব ধুনীয়া আদা নহৰু দি দিলোঁ পিচি থোৱা তাৰে লগতে মই হালধিও দিছোঁ আৰু এটা কথা গোটেইখিনি বস্তু দেখাইছোঁ যদিও মই একেলগে দিয়া নাই কিছু সময় লাৰি থকা 2-3 বাৰ লাৰি দিওঁ তাৰপিছত আকৌ এইটো দিছোঁ তাৰপিছত আকৌ ধৰ 3-4 বাৰমান লাৰিছোঁ সেইটো দিছোঁ তেনেকৈ দিছোঁ আৰু কিন্তু দেখুৱাত মই একেলেঠেৰিয়ে দেখুৱাইছোঁ আৰু তাৰপিছতে কিছু সময় লাৰি থকাৰ পাছতে মই ধনিয়াৰ গুড়ি জিৰাৰ গুড়ি আৰু কাশ্মীৰী মিৰ্চ অকণমান ৰং হ'বলৈ দিছোঁ জ্বলাৰ কাৰণে নহয় আৰু ৰংটো হ'বৰ কাৰণে ইমান শুকাই গৈছে যে অকণমান বোলো পানীও দি লওঁ আৰু অকণমান পানী দি লৈছোঁ তেনেকৈ যাতে মছলাখিনি ধৰক ভালকৈ সিজিব আৰু তেতিয়া তেনেকৈ আৰু অকণমান ভাজি লৈছোঁ খুব ভাল লাগে ছোৱালীজনীয়ে পুৰিয়ে খায় নেমু সানি পেলাই তেনেকৈ মই আকৌ তেনেকৈ ইমান খাবলৈ নহয় আৰু এখেতে তৰকাৰী বনাই মই যেতিয়া খুৱাইছিলোঁ তেওঁ খুব বেছি ভাল পাইছে সেইকাৰণে মই তৰকাৰীকৈ বনাওঁ আৰু
আমালে তাৰপিছতে কি হ'ল আলু এটা বইল কৰি থৈছিলোঁ এটাও নহয় অৱশ্যে ডাঙৰ আলু যে এফাল আছিলে অৱশ্যে নিজৰ লগত কথা বেছিকৈ খালে বেছিকৈ দিব পাৰি মই আৰু ইমান আলু নাখাওঁ যিহেতু কমকৈ খাওঁ সেইকাৰণে বইল কৰি থোৱা আলুটো ধুনীয়াকৈ পিচ পিচকৈ কৰি পেলাই তেলতে দি দিছোঁ সেইখিনি মছলাৰ লগতে আৰু লগতে নিমখো দি ল'লোঁ এতিয়া সোৱাদ অনুযায়ী নিমখো দি লৈছোঁ আলু বোলে আপুনি কেঁচা আলু সৰু সৰুকৈ কাটি দিম বুলি যদি ভাবে তেতিয়াহ'লে প্ৰথমে সুধা তেলতে ভাজি ল'ব মানে তেতিয়া ভাল লাগে আৰু ভাজি পেলাই উঠাই থ'ব তেনেকৈও আলু দিব পাৰিব আৰু শেষত অলপ গৰম মছলা কচুৰি মেথি দি দিছোঁ তেনেকৈ দুয়োবিধ লাষ্টত দিলে ভাল লাগে আৰু গৰম মছলা আৰু কচুৰি মেথি মোৰ কচুৰি মেথিটোতো জানেই খুব বেছি ভাল লাগে আৰু যদিহে ভাবিছে আলু বেছিকৈ খালে আলু বেছিকৈ দিব পাৰে সম্পূৰ্ণ নিজৰ লগত কথা ধৰক মই কমকৈ খাওঁ কমকৈ দিছোঁ সেইটো কাৰণে বহুত বেছি আলু খোৱা নহয় আৰু যদিহে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিও দিব আৰু আপোনালোকে বনাই খাব আৰু এইটো জোখতে এনেকৈ ৰাখিলোঁ মই খাবলৈ খুব বেছি ভাল লাগে ৰুটিৰ লগতো খাব পাৰে আপোনালোকে ভাতৰ লগতো খাব পাৰে আৰু আপোনালোকে বনাই চাবচোন আৰু কমেণ্ট কৰিব আজিলৈ আহিছোঁ তেতিয়াহ'লে পুনৰ আন এটা ভিডিঅ'ত আকৌ লগ পাম